আজি শিলহাকুত পুনৰ বহুদিনৰ মূৰত উচ্ছেদ অভিযান আৰম্ভ কৰিছে আৰু শিলহাকুৰ উচ্ছেদ অভিযানত নেতৃত্ব লোৱা নতুনকৈ দায়িত্ব পোৱা নগৰ উন্নয়ন মন্ত্ৰী কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ আটাইখিনি বক্তব্য আমি শুনিলোঁ। আমি আজি 3 বছৰ পূৰ্বে যেতিয়া শিলহাকুত চৰকাৰে GMDয়ে উচ্ছেদ চলাইছিলে তেতিয়া আমি এই উচ্ছেদ কিয় বৈষম্যমূলক, কেনেকৈ আচলতে হিম্মত সিংকাৰ 17 মহলীয়া আইডিয়েল হিল ভিউ, ৰতন টাটাৰ জিঞ্জাৰ, বদৰুদ্দিন আজমলৰ হামজা প্ৰপাৰ্টিজ প্ৰাইভেট লিমিটেড আৰু ICM বা অমিয় কুমাৰ দাস ইনষ্টিটিউটকে ধৰি এই আটাইবিলাক প্ৰতিষ্ঠান কেনেকৈ ৰক্ষণাবেক্ষণ দিয়া হৈছে আৰু বিপৰীতে কেৱল সাধাৰণ মানুহৰ জুপুৰি ভাঙি কেনেকৈ বানমুক্ত গুৱাহাটী গঢ় দিয়াৰ সপোন দেখা হৈছে, এই গোটেই কথা বতৰাবিলাক ৰাইজৰ আগত দাঙি ধৰিছিলোঁ। আৰু আমাৰ এই অভিযোগৰ ভিত্তিত আমি দেখিলোঁ যে আজি পুনৰ কেৱল অমিয় কুমাৰ দাস ইনষ্টিটিউটৰ এখন ৱালত কিছু বোল্ডেজাৰ লগাই আজি চমক সৃষ্টি কৰা হৈছে। আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়ালৈ প্ৰশ্ন, যিগৰাকী মন্ত্ৰী আজি সন্মুখৰ পৰা নেতৃত্ব দিছে উচ্ছেদ অভিযানৰ, আমি আপোনাক পোনপটীয়াকৈ প্ৰশ্ন সুধিব বিচাৰিছোঁ যে গুৱাহাটীৰ বুকুতে থকা হিম্মত সিংকাৰ 17 মহলীয়া আইডিয়েল হিল ভিউ ভঙাটো দূৰৰে কথা, নামটো উচ্চাৰণ কৰিবৰ কাৰণে আপোনাৰ সাহস নহ'ল কিয়? আপোনাৰ গোটেই দীঘলীয়া আমি সংবাদ মাধ্যমৰ মন্তব্য শুনিলোঁ, আপুনি শেষত লওঁ নলওঁকৈ জিঞ্জাৰৰ নামটোও লৈছে, ICMৰ কথাও কৈছে, কিন্তু আইডিয়েল হিল ভিউ যাৰ মালিক বনিয়া অনা অসমীয়া সেই হিম্মত সিংকাৰ বিল্ডিংটো কিয় ভাঙিব নোৱাৰে বা কিয় নামটো উচ্চাৰণ কৰিব নোৱাৰে? আমি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো সুধিব বিচাৰিছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী, যে কিয় আচলতে আপোনালোকে খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ বন্ধা নীতি লয়। আৰু আমাৰ দ্বিতীয় প্ৰশ্ন হৈছে যে আপুনি স্পষ্টকৈ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে এই ইনষ্টিটিউটবিলাক হোটেল মেনেজমেণ্ট, ICM বা অমিয় কুমাৰ দাস ইনষ্টিটিউট বা যদি ভাঙিব লগা হয় জিঞ্জাৰ হোটেল, তেওঁলোকক বিকল্প ঠাইত ইতিমধ্যে সংস্থাপন দিয়া হৈছে আৰু নিৰাপদে আটাইবিলাক সামগ্ৰী সকলোবিলাক অনিষ্ট নোহোৱাকৈ নিৰাপদ জেগালৈ চৰকাৰে ঠিক কৰি দিয়া নিৰাপদ ঠাইলৈ নিবৰ কাৰণে সুবিধা দিয়া হ'ল। কিন্তু তাৰ বিপৰীতে 2008 চনৰ দ্য গুৱাহাটী ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন এক্টৰ পূৰ্বৰে পৰা শিলহাকুত বহি থকা মানুহক আজিলৈকে কিয় ক'তো অকণমান মাটি প্ৰদান কৰা নহ'ল? বনিয়াৰ ইনষ্টিটিউটবিলাকক উচ্ছেদৰ পূৰ্বেই সংস্থাপনৰ ব্যৱস্থাৰ বিকল্প ঠাইত ভূমি আৰু খিলঞ্জীয়া থলুৱা পৰিয়ালবিলাক 1203টা পৰিয়ালক উচ্ছেদ কৰাৰ পিছতো আজিলৈকে কেৱল মাত্ৰ ক্ষতিপূৰণৰ নামত এটা কণাহাঁহক পতান ধান দিয়াৰ দৰে দি বাকী মাটি কিয় দিয়া নহ'ল, সেই প্ৰশ্নটো আমি উত্থাপন কৰিব বিচাৰিছোঁ। আৰু মূল প্ৰশ্নটো যে কিয় আইডিয়েল হিল ভিউৰ নামটো ল'বলৈ আপোনালোকৰ সাহস নহ'ল, কাৰণ আইডিয়েল হিল ভিউৰ মূল খুঁটাটো শিলহাকুৰ বুকুতে আছে, কিন্তু আপোনালোকৰ সাহস নহ'ল। আৰু মূল কথাটো ক'ব বিচাৰিছোঁ যে গুৱাহাটীত এতিয়া উন্নয়ন আৰু বানমুক্ত গুৱাহাটী গঢ় দিয়াৰ নামত শিয়ালৰ ডিঙিত মঙহৰ ভাৰ দিয়া হৈছে। নতুনকৈ দায়িত্ব দিয়া হ'ল, আগতে অশোক সিংঘাল ডাঙৰীয়া আছিলে, এতিয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক দিয়া হৈছে। আমি সকলোৱে জানো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে শিলহাকু ৰিজাৰ্ভাৰ কৰি কৃত্ৰিম বানপানী বুন্দাজান হৈ ব্ৰহ্মপুত্ৰলৈকে লৈ যাব। মন্ত্ৰী ডাঙৰীয়া, সেই বুন্দাজান পুতি আপোনাৰ প্ৰয়াত পিতৃ কৈলাশ মল্ল বৰুৱাৰ নামত এই যে চৰকাৰী 3 কোটি টকা খৰচ কৰি নাৰেংগীত এটা পথ নিৰ্মাণ কৰা হৈছে, যি পথ নিৰ্মাণ কৰিবৰ কাৰণে শিলহাকুৰ সংলগ্ন বুন্দাজান ডাইৰেক্ট পুতি পেলোৱা হৈছে। গতিকে মূল প্ৰৱেশদ্বাৰটোকে আপুনি নিজৰ পিতৃ নামত পথ নিৰ্মাণ কৰি যদি পুতি পেলায়, তেতিয়াহ'লে কোনফালে আপুনি পানী ব্ৰহ্মপুত্ৰলৈ নিব? মানে আপুনি মন্ত্ৰী হোৱাৰ কাৰণে শিলহাকুৰ সংলগ্ন বুন্দাজানো পুতি পেলাব পাৰে আৰু মন্ত্ৰী নহয় সাধাৰণ মানুহ হোৱাৰ কাৰণে 1203টা পৰিয়ালক পথৰ ভিক্ষাৰী বনালে আৰু আজি ক'তো অকণমান মাটি দিয়া হোৱা নাই। তাৰ বিপৰীতে বনিয়াৰ প্ৰতিষ্ঠানবিলাক ৰাইজৰ হেঁচাত, দল সংগঠনৰ হেঁচাত ভাঙিব লগা হৈছে যদিও বিকল্প ঠাইত মাটি দিব লগা হৈছে। ইয়াক কেনেকুৱা ধৰণৰ আপোনালোকৰ নীতি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সুধিব বিচাৰিছোঁ যে আজি অমিয় কুমাৰ দাস ইনষ্টিটিউট ভাঙিছে, কিন্তু জিঞ্জাৰ হোটেল কেতিয়া ভাঙিব? আইডিয়েল হিল ভিউ কেতিয়া নাম উচ্চাৰণ কৰিবলৈ সাহস হ'ব? আৰু খুদ শিলহাকুৰ সংলগ্ন বুন্দাজান পুতি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া ৰাস্তা কেতিয়া উচ্ছেদ কৰিব? আৰু আমাক সেই প্ৰশ্নৰ উত্তৰ আজি লাগে।